ইয়াকে কয় বাই ভনীৰ মৰম। ওচৰত বাই ভনীৰ যদি বিয়া হয় বহুত সুবিধা হয়। আজি বতৰ যিহেতু ডাৱৰীয়া, দিনটো জেপ জেপকৈ নেৰানেপেৰা বৰষুণ দি থকাৰ কাৰণে সন্ধিয়াতে বাই ফোন কৰিলে, বোলে ঘৰত থকাতকৈ ইয়ালৈকে আহচোন, মুৰ্গী এটাকে ধৰিছোঁ, দুইজনীয়ে লগে ভাগে এসাঁজ খাওঁ, কেইবাদিনো লগ হোৱা নাই। মই আহি বাইদেউ ঘৰ পালোহি। বাইদেৱে মুৰ্গী এটা এইফালে মই শলাত দিছোঁ, মাংস অলপ। এইদৰে খোৱা মজাটোৱে সুকীয়া নহয়নে? এইফালে বাইদেৱে মাংস ৰান্ধিবলৈ ঠিক ঠাক কৰি লৈছে। মই ওচৰতে বহি মা মছলাখিনি যোগাৰ কৰি দিলোঁ। দুইজনীয়ে কথা পাতি পাতি মই মোৰ নিজৰ কাম কৰি আছোঁ। এফালে মা মছলা বুলিবলৈ নাই, গৰম মছলা অকণমান লৈছে, তাৰপিছতে আদা নহৰু পিঁয়াজ জলকীয়া। তাৰপিছতে এফালে বাইদেৱে মাংস ভাজি আছে। বহুত বেছি আইটেম নাই, অকল মাংস ভাজিব আৰু জ্বলা ভাজি অকণমান ঠিক কৰিব। বাইদেউৰ পাকঘৰটো দেখি আপোনালোকে কিন্তু নাহাঁহিব দেই, কাৰণ তাহাঁতৰ ঘৰ বনাই আছে। এইফালে বতৰো যিহেতু ডাৱৰীয়া, সেয়েহে জুইতে বাইদেৱে এইদৰে ৰান্ধি আছে। এইফালে জ্বলা ভাজি কৰিবৰ কাৰণে মই কলপচলা অলপ কাটি দিলোঁ আৰু মাংস। আৰু দেখিছেনে মোৰ শলাৰ মাংসখিনি ইতিমধ্যে সম্পূৰ্ণ সিজিলে, সেয়েহে এইদৰে চাকনা অকণ বনাইছোঁ। ইয়াতে দিছোঁ পিঁয়াজ জলকীয়া, ধনিয়া পাত নাই ন, ধনিয়া পাত লাগিছিলে অকণমান, আৰু মাংসখিনি অলপ সৰু সৰুকৈ এৰুৱাই দিলোঁ। ইফালে খানা ৰেডি হৈ গ'ল। ডাৱৰীয়া বতৰ, কিনো খাম আৰু, এনেকৈ কেতিয়াবা খাই বহুত ভাল লাগে নহয়নে?